নমস্কাৰ। এই মুহূৰ্তত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি এছএইচজি গোটৰ মহিলাসকলক 10,000 কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ইতিমধ্যে চৰকাৰী ঘৰলৈ অসম চৰকাৰে প্ৰকাশ কৰিছে এখন নতুন জাননী। তো যিসকল মানুহে চৰকাৰী ঘৰৰ টকা পাব বিচাৰে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰলৈ অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত সম্ভাৱ্য হিতাধিকাৰীৰ চিনাক্তকৰণৰ বাবে আৱাস প্লাছ 2024ৰ জৰীপ। এই জৰীপ নিম্নলিখিত যিকোনো এক ধৰণে সম্পন্ন কৰা হ'ব। তো চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ জৰীপ আৰম্ভ কৰিলে অসম চৰকাৰে। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ যোগ্য নহয় সেইসকল মানুহৰ নাম কিন্তু চৰকাৰী ঘৰৰ পৰা কৰ্তন হ'ব। লগতে এইবোৰ মানুহে নাপাব চৰকাৰী ঘৰৰ টকা। তো কেনেকৈ জৰীপ কৰিব আৰু কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ আপোনালোকক জনাই দিছো। তাৰ পিছত লিখা আছে জৰীপৰ দ্বাৰা প্ৰথম গাঁও সভা পাতিব চৰকাৰে। তাৰ পিছত কোৱা হৈছে ASRLMৰ সখীসকলৰ সহায়ত প্ৰাথমিক জৰীপ। 3 নম্বৰত কৈছে প্ৰাথমিক তালিকা প্ৰস্তুতিৰ বাবে দ্বিতীয় পৰ্যায়ৰ গাঁও সভা। 4 নম্বৰত কৈছে তালিকাৰ প্ৰাথমিক খচৰা ৰাজহুৱা প্ৰদৰ্শন আৰু আপত্তি নিষ্পত্তি কাল। 5 নম্বৰত কৈছে বিধানসভা সমিতিৰ পৰীক্ষা। 6 নম্বৰত কৈছে জিলা পৰ্যায়ৰ সমিতিৰ অনুমোদন। 7 নম্বৰত কৈছে আৱাস প্লাছ 2024 এপৰ জৰিয়তে পূৰ্ব পঞ্জীয়নকৃত জৰীপৰ দ্বাৰা জৰীপ। ইয়াৰ লগত কোৱা হৈছে জৰীপ। জৰীপৰ ভিতৰত কোৱা হৈছে পৰিয়ালৰ যিকোনো সদস্যই এই জৰীপ কৰিব পাৰিব। আধাৰৰ সহায়ত বাধ্যতামূলক KYC কৰিব লাগিব। লগতে এইবোৰ নথি পত্ৰৰ প্ৰয়োজন হ'ব জৰীপ কৰাৰ সময়ত বা ছাৰ্ভে কৰাৰ সময়ত। তো কি নথি পত্ৰৰ প্ৰয়োজন হ'ব চৰকাৰী ঘৰ পাবলৈ আপোনালোকৰ কি নতুন নথি পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া জনাই দিছো। তাৰ পিছত লিখা আছে আৱাস প্লাছ 2024 জৰীপৰ বাবে আৱশ্যকীয় নথি পত্ৰ। তো নথি পত্ৰৰ ভিতৰত কৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড। 2 নম্বৰত কৈছে MG এনৰেগা জব কাৰ্ড। 3 নম্বৰত কৈছে আধাৰ সংযোজিত বেংকৰ একাউণ্ট। এই 3খন প্ৰমাণ পত্ৰ আপোনালোকৰ বাধ্যতামূলক থাকিব লাগিব যদিহে 2024 চনত চৰকাৰী ঘৰ পাব বিচাৰে। তো কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আকৌ আপোনালোকক জনাই দিছো। তো ইয়াতে কোৱা হৈছে আধাৰ কাৰ্ড, জব কাৰ্ড আৰু বেংকৰ একাউণ্ট। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল এছএইচজি গোটৰ মহিলাসকলৰ বাবে। তো যিসকল এছএইচজি গোটৰ মহিলাই 10,000 কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছিল সেইসকল এছএইচজি গোটৰ মহিলাসকলৰ বাবে NDTVৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। অসমৰ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাই অতি সোনকালে 10,000 কৈ টকা লাভ কৰিবলৈ আৰম্ভ কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে টাইমলাইন। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে মুখ্যমন্ত্ৰীৰ মতে 1 এপ্ৰিলৰ পৰা অসম চৰকাৰে এনে প্ৰতিগৰাকী মহিলাক 10,000 কৈ টকা প্ৰদান কৰিবলৈ আৰম্ভ কৰিব। 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিশ্ৰুতি দিছিল। তো ইয়াতে কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাই 1 এপ্ৰিলত লাভ কৰিব 10,000 কৈ টকা। তো